মোদী ডাঙৰীয়াই কালি বাংলাদেশী সম্পৰ্কত যিটো বক্তব্য ৰাখিছে এতিয়া অসমৰ ৰাইজে মোদী ডাঙৰীয়াৰ কাৰ্যকাল 11.5 বছৰ চলি আছে 12 বছৰত ভৰি দিব তেখেতৰ প্ৰথম স্লোগানটো আছিল যে বিজেপি আহিলে বিদেশী যাব আজি তাৰিখত 834 কিলোমিটাৰ ভাৰত বাংলা সীমান্ত উন্মুক্ত হৈ আছে বৰ্ডাৰ ফেন্সিঙৰ কাম তেওঁলোকে আজিলৈকে সম্পূৰ্ণ কৰিব নোৱাৰিলে আজি আপোনাৰ এই কাৰ্যকালৰ ভিতৰতে বাংলাদেশী ব্যক্তি ৰাতাবাৰীৰ পৰা জিকি আহি পেলাই বিজেপিৰ পদুম ফুলৰ চিনত জিকি আহি বিধানসভাত বহি আছে আৰু 860 জন শহীদৰ কেঁচা তেজৰ বিনিময়ত দল গঠন কৰি অসম গণ পৰিষদে এটা ৰাতাবাৰী বাংলাদেশী বিধায়কৰ লগত বহি পেলাই চৰকাৰ চলাই আছে এই কথাবিলাক অসমৰ সচেতন জনগণে মৌনভাৱে লক্ষ্য কৰি আছে আৰু সময়ত চূড়ান্ত সিদ্ধান্ত বেলট বাকচত ৰাইজে দিব আৰু অসম গণ পৰিষদৰ সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীৰ যিবিলাক বক্তব্য ভেঙুচালিমূলক যিবিলাক বক্তব্য বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ এজিপিক লৈ পেলাই যিবিলাক কুটুক্তি মই ভাবোঁ যে ন্যূনতম যদি আত্মসন্মানবোধ স্বাভিমান যদি অজ্ঞাত দলৰ আছে বাকী তেতিয়াহ'লে তেওঁলোক এটা মুহূৰ্ত বিজেপিৰ লগত থাকিব নোৱাৰে এতিয়া বিজেপিৰ বক্তব্যবিলাকক যদি আপুনি পৰ্যালোচনা কৰে দেখিব যে বিজেপিয়ে অজ্ঞাত দলটোক তেওঁলোকৰ গাত বগাই থকা ৰঘুমলা বুলি ভাবে ৰঘুমলা সদৃশ বুলি ভাবিছে এতিয়া আৱৰ্জনা বুলি ভাবে আজি ARDFৰ ক্ষেত্ৰত অসম গণ পৰিষদে যি ভূমিকা এতিয়া লাহে লাহে ভিতৰি এটা গোপন মিতিয়ালি আৰম্ভ কৰিছে এইবিলাক অসমৰ ৰাইজে চাই আছে